Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ্স মই শেয়াৰ কৰিম কিন্তু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ্স বিলাকতো আপোনালোকৰ কোৱেশ্চনৰ এনসাৰৰ লগতে কিছুমান এডিশনাল ইনফৰমেশনো দি দিম সো দ্যাট আপোনালোকৰ আপকামিং গুৱাহাটী হাই কোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ যোনখিনি হেল্থ এডুকেটৰ বেসিক হেল্থ ওয়াৰ্কাৰ একাউণ্টেণ্ট আৰু কিবা কিবি ধৰণৰ পোষ্ট ওলাইছিলে 191টা ভ্যাকেন্সি সেই দুটা পৰীক্ষাৰ কাৰণে আপোনালোকৰ এইখিনি হেল্পফুল হ'ব বুলি আশা কৰিলোঁ ঠিক আছে সো আজিৰ ক্লাছটো ক্লাছ 1 বুলি কম সো ইয়াতে মই যিমান পাৰোঁ সিমানখিনি যোনটো ৰেণ্ডম সোৰ্সৰ পৰা আপোনালোকৰ কোৱেশ্চন কিছুমান শেয়াৰ কৰিম লগতে ইয়াতে কিছুমান এডিশনাল ইনফৰমেশনো দি দিম সো দ্যাট আপোনালোকৰ পৰীক্ষাত যাতে হেল্পফুল হয় আৰু আপোনালোকে গম পায় যে গুৱাহাটী হাই কোৰ্টে হওক বা DHSৰ গ্ৰেড 3 পৰীক্ষাবিলাকে হওক আৰু অন্যান্য যোনবিলাক এক্সামছ থাকে সেইবিলাকৰ ওভাৰঅল যোনটো সিলেবাস তেওঁলোকে ফলো কৰে ওভাৰঅল একেই থাকে এডিআৰই হওক বা আসাম পুলিচে হওক কাৰণ জিকে জেনাৰেল নলেজ বুলি ক'লে মানে তাতে জেনাৰেল নলেজ বুলি যেতিয়া আমি কওঁ তেতিয়া সোশ্যাল সায়েন্সৰ যোনকেইটা সাবজেক্টছ থাকে হিষ্ট্ৰি জিঅ'গ্ৰাফি পলিটি ইকনমি সেইকেইটা ইনক্লুডেড থাকে লগতে কাৰেণ্ট এফেয়াৰ্ছ থাকে ঠিক আছে সায়েন্স এণ্ড এনভাইৰনমেণ্ট থাকে সায়েন্স এণ্ড টেকনলজি থাকে সৰি সো সেইখিনি বস্তু থাকে সো সেইকাৰণে এইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক ইম্পৰ্টেণ্ট থাকে সো ইয়াতে ওভাৰঅল আমি মিক্সকে গোটেইবিলাক কুৱেশ্যনে কভাৰ কৰিবলৈ চেষ্টা কৰিম বেলেগ বেলেগ ধৰণৰকে বেলেগ বেলেগ ভিডিঅ'ত ঠিক আছে আজিৰ ভিডিঅ'টো তেনেকৈ মই আপোনালোকৰ সৈতে এটলিষ্ট ইয়াতে 20টা মান কুৱেশ্যনছ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম যিকোনো এইখন কুৱেশ্যন পেপাৰটো DHSৰ হয় নেক্সট টাইম হয়তো কি বুলি কয় মই আৰু কোনোবা বেলেগ এক্সামৰ কুৱেশ্যন পেপাৰ ল'ম বা তেনেকৈ বা নিজেও কিছুমান নতুন কুৱেশ্যনছ আনিম ঠিক আছে সো তেনেকুৱা ধৰণৰকে কভাৰ কৰিম তাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই কৈ দিছোঁ এটা দুটা কোৰ্চেছ এভেইলেবল আছে DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত দুইটা PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত কাৰণ এইবিলাক পৰীক্ষাত আপোনালোকে ডেছক্ৰিপটিভ ৱেট পঢ়ি পেলাই লাভ নাই MCQs প্ৰেক্টিছ কৰক সেইখিনিয়ে যথেষ্ট ঠিক আছে ডেছক্ৰিপটিভ ৱেট আপোনালোকে যদি পঢ়ি যায় টাইম বহুত কনজিউম কৰিব সো সেইটো কাৰণে এনেকুৱা ডেছক্ৰিপটিভ এনেকুৱা MCQs ফৰ্মেটত পাব ইয়াত MCQ ফৰ্মেটত PDF ফৰ্মেটত আছে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এইটো WhatsApp নম্বৰত যোগাযোগ কৰিব পাৰিব 9706557851 এতিয়া ভিডিঅ'টোলৈ আহিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হু ৱাজ দি ফাউণ্ডাৰ অফ ময়ুৰা ডাইনেষ্টি ঠিক আছে ময়ুৰা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক বা ফাউণ্ডাৰ কোন হয় বুলি সুধিছে সো এনসাৰটো হ'ব চন্দ্ৰগুপ্তা মৌৰ্য চন্দ্ৰগুপ্তা ময়ুৰা ডাইনেষ্টিৰ কি কয় ফাউণ্ডাৰ হয় ঠিক আছে এনে অসমীয়াত ময়ুৰা বুলি নকয় মৌৰ্য বুলি কয় চন্দ্ৰগুপ্তা মৌৰ্য ঠিক আছে নেক্সটটো হৈ গ'ল হু ডিফিটেড পৃথ্বীৰাজ চৌহান এট দি সেকেন্ড বেটেল অফ টেৰেইন ঠিক আছে সেকেন্ড বেটেল অফ টেৰেইন হৈছিলে 1192 আপোনালোকে মনত ৰাখিব কেতিয়াবা কুৱেশ্যনত হয়তো আহি যাব পাৰে সেকেন্ড বেটেল অফ টেৰেইনৰ কি বুলি কয় ইয়াৰটো কেতিয়া চনটো কেতিয়া সুধি দিব পাৰে সেইকাৰণে 1192 এইটো মনত ৰাখিব আৰু ইয়াতে এনসাৰটো হ'ব পৃথ্বীৰাজ চৌহানক হৰুৱাইছিলে সেকেন্ড বেটেল অফ টেৰেইনত মহম্মদ ঘৌৰিয়ে ঠিক আছে অপশ্যন বি উইল বি দি কাৰেক্ট এনসাৰ মহম্মদ ঘৌৰি ঠিক আছে মহম্মদ গজনী নহয় মহম্মদ ঘৌৰিয়ে হৰাইছিলে আৰু মেহমুদ আফ গজনী বুলি যোনজন আছিলে তেওঁ ইণ্ডিয়াক 17 টাইমছ এটেক কৰিছিলে ঠিক আছে হু এটেক ইণ্ডিয়া কি বুলি কয় মেক্সিমাম নাম্বাৰ অফ টাইমছ ঠিক আছে আটাইতকৈ বেছি হাইয়েষ্ট নাম্বাৰ অফ এটেক্স ইণ্ডিয়াক কোনে কৰিছিলে বুলি যদি কয় তেতিয়াহ'লে মেহমুদ আফ গজনী আৰু কেতিয়াবা সুধে মেহমুদ আফ গজনীয়ে ইণ্ডিয়াক কেইবাৰ এটেক কৰিছিলে বুলি কয় তেতিয়াহ'লে 17 টাইমছ হ'ব সো ইয়াতে আপোনালোকে দেখিছে এটা কুৱেশ্যনতে আপোনালোকে 3টা 4টা কুৱেশ্যনছ ইয়াতে কভাৰ হৈ গৈছে ঠিক আছে সো তেনেকুৱা ধৰণৰকে পঢ়িব লাগিব তেতিয়া আপোনালোকৰ বহুতবিলাক বস্তু ইয়াতে কভাৰ হৈ যাব নেক্সটটো হৈ গ'ল দি ফেমাছ মতি মছজিদ ইন আগ্ৰা ৱাজ বিল্ড বাই হুইচ অফ দি ফলোয়িং কিং আগ্ৰাৰ যোনটো মতি মছজিদ আছে সেইটো কোনজন ৰজাই বনাইছিলে ইয়াতে সুধিছে এনসাৰটো হ'ব শ্বাহজাহান ঠিক আছে মোগল এম্পায়াৰ শ্বাহজাহানে বনাইছিলে মতি মছজিদ আগ্ৰাত আগ্ৰা আছে উত্তৰ প্ৰদেশত ঠিক আছে আগ্ৰাখন উত্তৰ প্ৰদেশত আছে আৰু আগ্ৰাত শ্বাহজাহানে মুমতাজৰ কাৰণে বনোৱা তাজমহলো অৱস্থিত আছে আৰু লগতে আগ্ৰা ফৰ্টো আছে যোনটো শ্বাহজাহানে বনাইছিলে নেক্সট আমি কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 4 টো ইয়াত থাকি গ'ল কুৱেশ্যন নম্বৰ 4 দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফাউণ্ডেড বাই ইষ্ট ইণ্ডিয়া কোম্পানী কোনে ফাউণ্ড কৰিছিলে এনসাৰটো হ'ব দি মাৰ্চেণ্টছ অফ লণ্ডন ঠিক আছে মাৰ্চেণ্টছ অফ লণ্ডনে ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিষ্ঠাপক আছিলে আৰু সেই মাৰ্চেণ্টছ দুজন কোন আছিলে মাৰ্চেণ্টছ দুজনৰ নাম কেতিয়াবা আহি যাব পাৰে এনসাৰটো হ'ব ফাউণ্ডেড বাই ইংলিছ মাৰ্চেণ্টছ জন ৱাটছ আৰু জৰ্জ হোৱাইট ঠিক আছে জন ৱাটছ জৰ্জ হোৱাইট এই দুটা নাম মনত ৰাখিব ৱাটছ আৰু হোৱাইট ঠিক আছে জন ৱাটছ জৰ্জ হোৱাইট অকমান নামকেইটা অকমান ৰাইমিক পেটাৰ্ণত আছে সো আপোনালোকৰ মনত থাকি যাব দি মাৰ্চেণ্টছ অফ লণ্ডন আৰু ইংলিছ মাৰ্চেণ্টছ আছিলে দুজন জন ৱাটছ আৰু জৰ্জ হোৱাইট ঠিক আছে দুটা হ'ব দুজন আছিলে সো কুৱেশ্যন নম্বৰ 4 এনসাৰটো হ'ব অপশ্যন এ এতিয়া কুৱেশ্যন নম্বৰ 5 লৈ গৈছোঁ
ইন হুইচ ইয়াৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিলে ভাৰত ত্যাগ আন্দোলন চ' এনচাৰটো হ'ব 1942 1942 চনত ঠিক আছে 1942 আৰু গান্ধীজীয়ে লিড লৈছিলে নেক্সটটো হৈ গ'ল হোৱাট ইজ দি স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম স্মলেষ্ট প্লেনেট কি হয় আটাইতকৈ সৰু সৌৰজগতৰ আটাইতকৈ সৰু যোনটো গ্ৰহ আছে সেইটো কি হয় স্মলেষ্ট প্লেনেট এনচাৰটো হ'ব মাৰ্কিউৰি ঠিক আছে আৰু আমাৰ সৌৰমণ্ডলৰ যদি আমি ক্ৰনলজিকেল অৰ্ডাৰ চাওঁ তেতিয়াহ'লে প্ৰথম প্লেনেটটো মাৰ্কিউৰি হয় মাৰ্কিউৰি ভেনাছ আৰ্থ তাৰপিছত মাৰ্চ জুপিটাৰ ছেটাৰ্ণ ইউৰিনাছ ঠিক আছে তেনেকৈ যাব আৰু প্লুটোটো এটা ডুৱাৰ্ফ প্লেনেট সেইটো বৰ্তমান প্লেনেট হিচাপে কনচিডাৰ নকৰে চ' মাৰ্কিউৰি হ'ব আৰু যদি বিগেষ্ট প্লেনেটৰ কথা কওঁ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈ গ'ল জুপিটাৰ ঠিক আছে জুপিটাৰ ইজ দি লাৰ্জেষ্ট প্লেনেট বা বিগেষ্ট প্লেনেট আৰু মাৰ্কিউৰিটি স্মলেষ্ট প্লেনেট হ'ব হোৱাট ইজ মেকমোহন লাইনটো কি হয় মেকমোহন লাইনটো একচুৱেলি এখন বাউণ্ডেৰী লাইন বা বৰ্ডাৰ হয় দুখন দেশৰ মাজত আৰু সেই বৰ্ডাৰটো হৈ গ'ল বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনাৰ মাজত যোনটো বাউণ্ডেৰী লাইন আছে সেইটো মেকমোহন লাইন বুলি কোৱা হয় মানে ইণ্ডিয়া চাইনা বৰ্ডাৰটোৰ নাম মেকমোহন লাইন আৰু লগতে যদি বাউণ্ডেৰী লাইন বিটুইন USA আৰু কেনেডাৰ কথা কওঁ তেতিয়াহ'লে 49 পেৰেলেল ঠিক আছে আৰু USA আৰু কেনেডাৰ মাজত যোনটো বাউণ্ডেৰী আছে সেইটো ৱৰ্ল্ডৰ আটাইতকৈ লংগেষ্ট ইণ্টাৰনেশ্যনেল দুখন কাণ্ট্ৰিৰ মাজত লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয় আৰু সেই লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো USA আৰু কেনেডাৰ মাজত আছে 49 পেৰেলেল আৰু নৰ্থ কোৰিয়া আৰু চাউথ কোৰিয়াৰ মাজত যোনটো বৰ্ডাৰ আছে বা বাউণ্ডেৰী আছে সেইটো নাম 38 পেৰেলেল ঠিক আছে USA কেনেডাৰ মাজত 49 পেৰেলেল ৱৰ্ল্ডৰ আটাইতকৈ দীঘল বা লংগেষ্ট বৰ্ডাৰ হয় আৰু নৰ্থ কোৰিয়া আৰু চাউথ কোৰিয়াৰ মাজত যোনটো বৰ্ডাৰ আছে সেইটো হ'ব 38 পেৰেলেল নামটো আৰু ইণ্ডিয়া আৰু চাইনাৰ মেকমোহন লাইন বাকী পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত যোনটো বৰ্ডাৰ আছে সেইটোৰ নাম কি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক কুৱেশ্যন নম্বৰ 8 হুইচ অফ দি ফলোয়িং ৰিভাৰ্ছ ইজ লংগেষ্ট ইয়াৰ ভিতৰত কোনখন নদী আটাইতকৈ দীঘল এনচাৰটো হ'ব নাইল ৰিভাৰ ঠিক আছে নাইল ৰিভাৰখন যোনখন নীল নদী অসমীয়াত নীল বুলি কোৱা হয় ইংলিছত কিন্তু প্ৰনাউন্স কৰোঁতে নাইল বুলি কয় জেনেৰেলি চ' যোনখন নীল নদী আছে সেইটো ফাৰ্ষ্ট হ'ব ইজিপ্তত আছে আফ্ৰিকাৰ ঠিক আছে সেইখন ফাৰ্ষ্ট হ'ব আৰু লগতে যদি আমি ক্ৰনলজিকেল অৰ্ডাৰ চাওঁ তেতিয়াহ'লে এমেজনখন ছেকেণ্ড লংগেষ্ট হ'ব আৰু যদি লাৰ্জেষ্ট ৰিভাৰ বুলি কয় তেতিয়াহ'লে এমেজন হ'ব ঠিক আছে এতিয়া ইয়াতে লিখিছে লংগেষ্ট ৰিভাৰ লংগেষ্ট বুলি যদি কওঁ নাইল হ'ব কাৰণ নাইলখন আটাইতকৈ নীল নদীখন আটাইতকৈ দীঘল ইজিপ্ত আফ্ৰিকাত পৰে আৰু যদি লাৰ্জেষ্ট বুলি কওঁ এমেজন হয় কিন্তু যদি লংগেষ্টৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে এমেজনখন ছেকেণ্ড নম্বৰত হয় চাউথ আমেৰিকা কণ্টিনেণ্টত আছে ঠিক আছে দক্ষিণ আমেৰিকা কণ্টিনেণ্টত আছে মানে মহাদেশত আছে এমেজনখন ছেকেণ্ড লংগেষ্ট আৰু ফাৰ্ষ্ট লাৰ্জেষ্ট বুলি ক'লে মানে এমেজন আৰু লংগেষ্টৰ ক্ষেত্ৰত ছেকেণ্ড লংগেষ্ট হ'ব এমেজন আৰু ফাৰ্ষ্ট লংগেষ্ট হ'ব নাইল ঠিক আছে আৰু লগতে ইয়াতে 3 নম্বৰ দীঘল বা 3 নম্বৰ লংগেষ্ট নদীখন হৈ গ'ল য়াংছ ঠিক আছে এখন চাইনাত আছে YANGTZ ঠিক আছে য়াংছখন চাইনাত আছে থাৰ্ড লংগেষ্ট ৰিভাৰ তাৰপিছত 4 নম্বৰখন হৈ গ'ল মিছৰিখন USAত আছে নৰ্থ আমেৰিকাত আৰু ছেকেণ্ড লংগেষ্টখন হৈ গ'ল কি বুলি কয় ফিফ্থ লংগেষ্টখন হৈ গ'ল মিছিছিপিখন USA নৰ্থ আমেৰিকাত আছে ঠিক আছে মিছিছিপি মিছৰি দুইখন মানে ছিষ্টাৰ্ছ ৰিভাৰ বুলি কোৱা হয় দুইখনেই হয় ফ'ৰ্থ আৰু ফিফ্থ লংগেষ্ট ৰিভাৰ মিছিছিপি আৰু মিছৰি দুইখন নৰ্থ আমেৰিকাত অৱস্থিত নেক্সটটো হৈ গ'ল কুৱেশ্যন নম্বৰ 9 হোৱাট ইজ দি কেপিটেল অফ অষ্ট্ৰিয়াৰ কেপিটেল কি হয় এনচাৰটো হ'ব ভেইনা ঠিক আছে ভেইনাখন অষ্ট্ৰিয়া দেশখনৰ কেপিটেল আৰু অষ্ট্ৰিয়াখন এখন ইউৰোপিয়ান কাণ্ট্ৰি হয় আৰু এলজাইৰ্ছখন হৈ গ'ল এলজেৰিয়াৰ কেপিটেল ঠিক আছে ALGIERS প্ৰথম এই অপশ্যনটোত যোনখন আছে এলজাইৰ্ছটো এলজেৰিয়াৰ কেপিটেল ব্ৰুচেলছটো হৈ গ'ল বেলজিয়ামৰ কেপিটেল ইয়াতে নেটৰ হেডকোৱাৰ্টাৰ আছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ইউৰোপিয়ান ইউনিয়নৰ হেডকোৱাৰ্টাৰ আছে ব্ৰুচেলছত ঠিক আছে তেনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেণ্ট অফিচ আৰু হেডকোৱাৰ্টাৰ্ছবিলাক আছে ব্ৰুচেলছত বেলজিয়ামৰ কেপিটেল ব্ৰুচেলছ আৰু লগতে ভেনিছখন হৈ গ'ল ইটালীৰ এখন চহৰ য'ত আপোনালোকৰ ৱাটাৰ ট্ৰেন্সপৰ্টে আছে তাতে ভেনিছখন বহুত ধুনীয়া চহৰ চ' সেইখন ইটালীৰ কোনো এখন কেপিটেল চহৰ নহয় জাষ্ট ইটালীৰ এখন চহৰ হয় টুৰিষ্ট ডেষ্টিনেশ্যন হয় ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 10লৈ আহিছোঁ হোৱাট ইজ দি লাৰ্জেষ্ট ক্ৰিয়েচাৰ ইন দি ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ জন্তু কি হয় লাৰ্জেষ্ট ক্ৰিয়েচাৰ এনচাৰটো হ'ব ব্লু হুৱেলটো এটা মাছ নহয় এটা মেমেল হয় মেমেল মানে কি ষ্টেন'প্ৰাই জন্তু হয় যোনে মাকৰ গাখীৰ খাই পেলাই ডাঙৰ হয় আৰু এই ব্লু হুৱেলটো ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ক্ৰিয়েচাৰ হয় এণ্টাৰ্কটিক ব্লু হুৱেল একচুৱেলি এণ্টাৰ্কটিক ব্লু হুৱেলটো ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ক্ৰিয়েচাৰ হয় ঠিক আছে এণ্টাৰ্কটিক ব্লু হুৱেল এতিয়া বৰ্তমান মানে এণ্টাৰ্কটিক ব্লু হুৱেলটো ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ক্ৰিয়েচাৰ হয় আটাইতকৈ ডাঙৰ জন্তু হয় বা জীৱ হয় হুইচ অফ দি ফলোয়িং কাণ্ট্ৰিজ ইজ ন'ন এজ দি লেণ্ড অফ দি ৰাইজিং ছান ইয়াৰ ভিতৰত লেণ্ড অফ দি ৰাইজিং ছান কোনখন দেশক কোৱা হয় এনচাৰটো হ'ব জাপান ঠিক আছে জাপানক লেণ্ড অফ দি ৰাইজিং ছান বুলি কোৱা হয় আৰু যদি ফিনলেণ্ডক কোৱা হয় লেণ্ড অফ 1000 লেকছ ঠিক আছে 1000টা লেক আছে সৰু সুৰাকৈ ফিনলেণ্ডখন হ'ল লেণ্ড অফ 1000 লেকছ জাপানখন হৈ গ'ল লেণ্ড অফ ৰাইজিং ছান আৰু লেণ্ড অফ মিডনাইট ছান বুলি যাক কয় সেইখন হ'ল নৰৱে ঠিক আছে নৰৱে দেশখনক লেণ্ড অফ মিডনাইট ছান বুলি কোৱা হয় ইয়াতে অলমষ্ট বছৰটোৰ 8 মাহমান সূৰ্যটো মানে 8 মাহ নহয় চৰি মোৰ ভুল হৈছে আই থিংক জুনৰ পৰা আগষ্টলৈকে 3-4 মাহমান সময়
সূৰ্যটো কেতিয়াও মানে হেৰি নাযায় ডুব নাযায় ঠিক আছে ইয়াতে ল্যান্ড অফ মিডনাইট সান সেইকাৰণে নৰৱে কোৱা হয় হুইচ ৱাটাৰ বডি কানেক্টছ মেডিটেৰিয়ান সি উইথ দি ৰেড সি মেডিটেৰিয়ান সাগৰখন ৰঙা সাগৰৰ লগত কোনটো ৱাটাৰ বডিয়ে কানেক্ট কৰিছে এনসাৰটো হ'ব সুইচ কেনেল ঠিক আছে সুইচ কেনেলে কানেক্ট কৰিছে সুইচ কেনেলে মেডিটেৰিয়ান সি ৰেড সিৰ লগত কানেক্ট কৰিছে আৰু ষ্ট্ৰেইট অফ গিব্ৰেল্টাৰ বুলি যোনটো আছে এটো আটলান্টিক ওচেন আৰু মেডিটেৰিয়ান সি কানেক্ট কৰিছে ষ্ট্ৰেইট অফ গিব্ৰেল্টাৰ কানেক্টছ আটলান্টিক ওচেন উইথ মেডিটেৰিয়ান সি আৰু পাল্ক ষ্ট্ৰেইটটো হৈ গ'ল ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত আছে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ যোনটো ষ্ট্ৰেইটে সেপাৰেট কৰিছে হেতু হৈ গ'ল পাল্ক ষ্ট্ৰেইট আৰু কাইল কেনেল বুলি যোনটো আছে অপচন ডি হেতু হৈ গ'ল নৰ্থ সি আৰু বাল্টিক সি ইয়াতে কানেক্ট কৰিছে কাইল কেনেল কানেক্টছ নৰ্থ সি এণ্ড বাল্টিক সি ঠিক আছে সো ইয়াতে সুইচ কেনেলটো কাৰেক্ট এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 13 লৈ গৈছোঁ হু ডিস্কভাৰ দি সাউথ পোল ঠিক আছে সাউথ পোল কোনে ডিস্কভাৰ কৰিছিলে এনসাৰটো হ'ব এমুডছেন ঠিক আছে এমুডছেনে সাউথ পোল ডিক্লেয়াৰ কৰিছিলে আৰু তেওঁৰ নাম ৰৱাল্ড এমুডছেন তেওঁ নৰৱেৰ আছিলে 1911 চনত ডিস্কভাৰ কৰিছিলে সাউথ পোল ডিস্কভাৰ কৰিছিলে ৰৱাল্ড এমুডছেনে নৰৱেৰ হয় 1911ত ঠিক আছে আৰু যদি নৰ্থ পোল কোনে ডিস্কভাৰ কৰিছে কেতিয়াবা পৰীক্ষাত আহি যায় ইয়াতো সাউথ পোলৰ কথা ক'লে কিন্তু যদি নৰ্থ পোলৰ কথা আহিছে তেতিয়াহ'লে আপোনালোকে কি লিখিব এনসাৰটো হ'ব ৰবাৰ্ট পিয়েৰি ঠিক আছে ৰবাৰ্ট পিয়েৰিয়ে 1909 চনত আমেৰিকাৰ আছিলে তেওঁ ৰবাৰ্ট পিয়েৰিয়ে 1909 চনত নৰ্থ পোল ডিস্কভাৰ কৰিছিলে নৰ্থ পোল বিচাৰি উলিয়াইছিল 1909 ৰবাৰ্ট পিয়েৰি ঠিক আছে সো ইউ এছ এৰ তেওঁ আছিলে ইউ এছ এৰ আছিলে নেক্সট হৈ গ'ল হুইচ অফ দি ফলোইং ইজ নট আ সি পোৰ্ট অফ ইণ্ডিয়া ইয়াৰ ভিতৰত কোনটো সি পোৰ্ট নহয় এটা কোচি যদি কওঁ কেৰালাত আছে সেইটো এটা সি পোৰ্ট হয় সাগৰীয় চহৰ হয় সাগৰৰ পাৰত আছে সি পোৰ্টো হয় ওখাটো হৈ গ'ল গুজৰাট সেইখনো এখন সি পোৰ্ট হয় ভাৱনগৰটো গুজৰাট সেইখনো এখন সি পোৰ্ট হয় মানে সাগৰৰ কাষত অৱস্থিত আৰু মাইসোৰ যোনটো আছে কৰ্ণাটকৰ যোনখন মাইসোৰ চহৰ সেইখন সাগৰৰ মাজত নহয় লেণ্ডলক এৰিয়া হয় মাজত আছে একেবাৰে কোনো সাগৰৰ পাৰত অৱস্থিত নহয় সো কৰ্ণাটকৰ মাইসোৰখন ইয়াতে সি পোৰ্ট নহয় বাকি কোচি ওখা ভাৱনগৰ এইবিলাক সব সি পোৰ্ট হয় কোচিখন কেৰালাত আছে কেতিয়াবা সুধি দিব পাৰে কোচি চহৰখন কোনখন ষ্টেটৰ ৰাজ্যত আছে কেৰালা হ'ব ওখা হ'লে মানে গুজৰাট ভাৱনগৰ গুজৰাট মাইসোৰ হ'ব কৰ্ণাটকা ঠিক আছে নেক্সট হৈ গ'ল খাজুৰাহো ইজ সিটুৱেটেড ইন খাজুৰাহো ক'ত আছে এনসাৰটো হ'ব মধ্যপ্ৰদেশ ঠিক আছে খাজুৰাহো মধ্যপ্ৰদেশত আছে এনসাৰটো হ'ব মধ্যপ্ৰদেশ নেক্সট হৈ গ'ল নামদাফা নেশ্যনেল পাৰ্ক ক'ত সিটুৱেটেড নামদাফা নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড পাৰ্ক নামদাফা নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশত নামদাফা নেশ্যনেল পাৰ্ক আছে আৰু এই নামদাফা নেশ্যনেল পাৰ্কখন নৰ্থ ইষ্ট ইণ্ডিয়াৰ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয় নামদাফা নেশ্যনেল পাৰ্ক ইজ দি লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অফ নৰ্থ ইষ্ট ইণ্ডিয়া ঠিক আছে আৰু যদি ভাৰতবৰ্ষৰে আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্কৰ কথা কওঁ তেতিয়াহ'লে হেমিছ নেশ্যনেল পাৰ্কখন ভাৰতবৰ্ষৰ আটাইতকৈ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া আৰু সেইখন আছে লাডাখ ঠিক আছে লাডাখ ইউনিয়ন টেৰিটৰি অফ লাডাখত হেমিছ নেশ্যনেল পাৰ্কখন আছে সেইখন লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ঠিক আছে সো এইটো হৈ গ'ল হুৱেৰ ইজ দি হেডকোৱাৰ্টাৰ অফ ইউনিচেফ সিটুৱেটেড ঠিক আছে ইউনিচেফৰ হেডকোৱাৰ্টাৰ ক'ত আছে এইটো এটা ইউনাইটেড নেশ্যনৰ এটা অৰ্গেন হয় হেডকোৱাৰ্টাৰ ক'ত আছে ইউনিচেফৰ এনসাৰটো হ'ব নিউয়ৰ্ক ইউ এছ এ ঠিক আছে ইউ এছ এৰ নিউয়ৰ্ক চহৰত আমেৰিকাৰ নিউয়ৰ্ক চহৰত অৱস্থিত আৰু ইউনিচেফৰ যদি ফুল ফৰ্ম চাওঁ কেতিয়াবা পৰীক্ষাত সুধি দিয়ে ইউনিচেফৰ ফুল ফৰ্মটো হৈ গ'ল ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড ঠিক আছে ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড ইউনিচেফৰ ফুল ফৰ্ম নেক্সট হৈ গ'ল কুৱেশ্যন নম্বৰ 18 হু ৰট দি বুক আ পাছেজ টু ইণ্ডিয়া আ পাছেজ টু ইণ্ডিয়া বুলি এখন কিতাপ আছে সেইখন কোনে লিখিছিলে এনসাৰটো হ'ব E.M. ফ'ৰষ্টাৰ ঠিক আছে E.M. ফ'ৰষ্টাৰ তেওঁ ব্ৰিটিছ ৰাইটাৰ হয় ইউকেৰ হয় E.M. ফ'ৰষ্টাৰ আ পাছেজ টু ইণ্ডিয়া বুলি কিতাপখন E.M. ফ'ৰষ্টাৰে লিখিছিলে ইউকেৰ দি কমনৱেলথ গেমছ ইজ হেল্ড ইন এভৰি কমনৱেলথ গেমছ প্ৰত্যেক কি বুলি কয় প্ৰত্যেক কেইবছৰ মূৰে মূৰে হয় এনসাৰটো হ'ব 4 ইয়াৰ্ছ ঠিক আছে এতিয়া নেক্সট কমনৱেলথ গেমছ কেতিয়া হ'ব আৰু ক'ত হ'ব আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাম দি কমনৱেলথ গেমছ ইজ হেল্ড এভৰি 4 ইয়াৰ্ছ ঠিক আছে নেক্সটটো হৈ গ'ল এইটো লাষ্ট কুৱেশ্যন আজিৰ নেক্সট ভিডিঅ'টোত আকৌ নেক্সট 20টা কুৱেশ্যন কভাৰ কৰিম তেনেকৈ ধৰণকৈ কভাৰ কৰিম একেটা ভিডিঅ'তে বহুত কুৱেশ্যন কভাৰ কৰিলে আপোনালোকো ফ্ৰাষ্ট্ৰেটেড হৈ যাব পাৰে পঢ়ি সো যিমানখিনি ইনফৰমেশ্যন পায় আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে লওক নেক্সট ভিডিঅ'টোত আকৌ যদি এইটো ভিডিঅ'ত যদি আপোনালোকৰ পৰা ভালকৈ ৰেছপন্ড পাওঁ বা আপোনালোকে যদি কয় যে কণ্টিনিউ কৰক তেতিয়া কণ্টিনিউ কৰিম অকল বোলে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰে নহয় যিকোনো ধৰণৰ ৰেণ্ডম চ'ৰ্চৰ পৰা মই ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম সো লাষ্ট কুৱেশ্যনটো দি কলিংগা প্ৰাইজ ইজ গিভেন এভৰি ইয়েৰ ফৰ পপুলাৰাইজেশ্যন অফ ছায়েন্স বাই কলিংগা প্ৰাইজ বুলি এটা প্ৰাইজ আছে এৱাৰ্ড হয় যোনটো প্ৰত্যেক বছৰে দিয়া হয় ছায়েন্সত পপুলাৰাইজেশ্যন কৰাৰ ক্ষেত্ৰত সো কোনে দিয়ে কোনটো অৰ্গেনাইজেশ্যন দিয়ে এনসাৰটো হ'ব ইউনেস্কো ঠিক আছে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ আছে ফ্ৰান্সৰ পেৰিছত ঠিক আছে ইউনেস্কোই কলিংগা প্ৰাইজ দিয়ে আৰু ইউনেস্কোৰ যদি ফুল ফৰ্মটো চাওঁ তেতিয়াহ'লে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ঠিক আছে ইউনেস্কোৰ
ফুল ফৰ্মটো হৈ গ'ল ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ঠিক আছে চ' ইউনেস্কোৰ এইটো ইউনেস্কোই কালিংগা প্ৰাইজটো ইউনেস্কোই দিয়ে কালিংগা প্ৰাইজ ইজ গিভেন এভৰি ইয়েৰ ফৰ পপুলাৰেশ্যন অফ ছায়েন্স বাই ইউনেস্কো ঠিক আছে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ পেৰিছ ফ্ৰান্সত আছে চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন বাকী আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু আপোনালোকে যদি আৰু বিচাৰে এনেকুৱা ধৰণৰ ভিডিঅ'ছ বা এনেকুৱা ধৰণৰকৈ ক্লাছেছবিলাক কণ্টিনিউ কৰিবৰ কাৰণে মই নিশ্চয় কণ্টিনিউ কৰিম লগতে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 আৰু গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375 এই ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851 আপোনালোকৰ লাগে নেকি মই কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে চ' এইখিনি আপোনালোকে ল'ব পাৰে গোটেইখিনি MCQ ফৰ্মেট PDF ফৰ্মেটত আছে আৰু গোটেইখিনি এজ এ হোল ফুল চিলেবাছ কভাৰ কৰা হৈছে এছামিছ ইংলিছ GK গোটেইবিলাক বস্তু ইয়াতে কভাৰ কৰা হৈছে কাৰেণ্ট এফেয়াৰ্ছ মেথছ গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা হৈছে ঠিক তেনেদৰে ADRE আৰু আছাম পুলিচৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে ADRE টো 300 আছাম পুলিচটো 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে কোনোবা যদি ল'ব বিচাৰে ঠিক তেনেদৰে আছাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ইয়াতে গভৰ্ণমেণ্টৰ যিকোনো কম্পিটিটিভ এক্সামৰ 20খন 21খন মান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাব উইথ এনচাৰ কিজ লগতে আপোনালোকৰ এই কোৰ্চটোত ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট তাৰপিছত APSC ডিপাৰ্টমেণ্টেল এক্সামছ সেইবিলাকো কভাৰ হৈ যাব ইয়াত দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে আপোনালোকে যদি ল'ব বিচাৰে বাকী APSC ৰিচাৰ্চ এছিষ্টেণ্ট আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ কাৰণেও ফুল কোৰ্চ এভেইলেবল আছে 300 ৰুপিছত এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 দুইটা কোৰ্চ আইডেণ্টিকেল একেই এক্সাম পেটাৰ্ণৰ চিলেবাছ চ' সেইটো কাৰণে ল'ব পাৰে যিকোনো এটা আৰু জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষা যিহেতু 26 অক্টোবৰত আহি আছে চ' সেইটো কাৰণে আপোনালোকে কোৰ্চটো লৈ পেলাই প্ৰিপেৰেশ্যন কৰিব পাৰে বাকী এনে কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা ইনক্লুডেড আছে কোনোবাই যদি কোৰ্চ নলয় এইকেইটা বস্তু ল'ব বিচাৰে তেনেহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছখিনিত আপোনালোকে কমন কুৱেশ্যনছ পাই যাব যিকোনো কম্পিটিটিভ এক্সামছত ঠিক তেনেদৰে APSC আৰবান টেকনিকেল অফিচাৰৰ পৰীক্ষাৰ কাৰণেও জেনেৰেল ষ্টাডিজ আৰু ইংলিছ নলেজৰ ওপৰত জেনেৰেল ইংলিছৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আৰবান টেকনিকেল অফিচাৰটোৰ পৰীক্ষা আপোনালোকৰ 16 and 17 নৱেম্বৰত আছে চ' সেইটো কাৰণে ল'ব পাৰে বাকী APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু যোনটো ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি আছে সেইটো পৰীক্ষাও স্কেডুল কৰা হৈছে 2 নৱেম্বৰত আছে চ' আপোনালোকে ল'ব পাৰিব বাকি APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম মান্থলি বেচিছত আছে এতিয়া বৰ্তমান ছেপ্টেম্বৰ 2025 লৈকে কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে ইনক্লুডেড আছে বাকি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নাম্বাৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকি ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকি গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু DSS গ্ৰেড 3 বুলি দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকবিলাকো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টকেইটাত গ'লে এই পৰীক্ষাকেইটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে বাকি মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম